हेलो फ्रेंड आज 4 জানুৱাৰী 2026 और आजिर दिन APSC ग्रेड 4 पदर कारण एट एग्जाम पता है और সেই एग्जाমৰ एक्सपेक्टेड काट अफ मार्क किमान আহিব পাৰে আজি মই এই ভিডিঅ'ত হেইটোলৈ কথা পাতিম। আপুনি যদি জেনাৰেল মেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 85 পৰা 87 মাৰ্ক পাব লাগিব আৰু আপুনি যদি জেনাৰেল ফিমেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 81 পৰা 83 মাৰ্ক পাব লাগিব। আপুনি যদি OBC মেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 83 পৰা 85 মাৰ্ক পাব লাগিব আৰু আপুনি যদি OBC ফিমেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 78 পৰা 80 মাৰ্ক পাব লাগিব। আপুনি যদি SC মেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 80 পৰা 82 মাৰ্ক পাব লাগিব আৰু আপুনি যদি SC ফিমেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 78 পৰা 80 মাৰ্ক পাব লাগিব আৰু আপুনি যদি ST প্লেন মেল বা ফিমেল কেণ্ডিডেট হয় তেন্তে আপোনাৰ 71 পৰা 73 মাৰ্ক পাব লাগিব আৰু আপুনি যদি ST হিলছ মেল বা ফিমেল যিকোনো হয় কেণ্ডিডেট তেন্তে আপোনাৰ 64 পৰা 66 মাৰ্ক পাব লাগিব।